হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ফাইনেলি আমাৰ 2025 যিহেতু ফাইনেল মেৰিট আউট হৈ গ'ল আৰু এতিয়া অহাকাইলৈ আমাৰ ৰোজগাৰ মেলা, তাতে আমাৰ যিখিনিলৈ কল আহিছে তেওঁলোকে ৰোজগাৰ মেলা এটেণ্ড কৰিবা আৰু তাতে তোমালোকে এপইণ্টমেণ্টবিলাক পাবা। আৰু যিবিলাকৰ এতিয়াও মানে ফোনো অহা নাই আৰু মেছেজো অহা নাই, তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকৰ এপইণ্টমেণ্ট পোষ্টেলৰ থ্ৰুৱেদি আহি যাব। আৰু যিবিলাকৰ মেছেজ আহিছে তেওঁলোকেও তাতে গৈ এনেই ভিৰ ভাৰ কৰিব নালাগে, BSF পাটগাঁৱত তেওঁলোকৰ এপইণ্টমেণ্ট মানে পোষ্টেলৰ থ্ৰুৱেদি আহি যাব। গতিকে এইটো কথা ইমান চিন্তা কৰিব নালাগে। আৰু তোমালোকক এটা কথা কওঁ, যিখিনি এপইণ্টমেণ্টৰ কথা বতৰা মানে কি কি লাগে কি কি নালাগে মই কাইলৈ জনাই দিম, তোমালোকে চিন্তা কৰিব নালাগে। এতিয়া কথা হ'ল, আমাৰ 2025 বৰ্ষত আমাৰ বহুত ল'ৰা ছোৱালীয়ে জব ল'লে, তাৰে ভিতৰত মোৰ লগত জড়িত বহুতখিনি আছে আৰু বহুতে মোক অলৰেডি জনাইছে যে দাদা মই BSFত পালোঁ, CRPFত পালোঁ। বহুতে তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণো কৰিছে, কিন্তু দূৰ হোৱাৰ বাবে বা মোৰ অসুবিধাৰ হোৱাৰ বাবে মই যাব পৰা নাই। কিন্তু মোক আজি কেইদিনমানৰ আগতে মোৰ বন্ধু বুলিয়ে ক'ম, এতিয়া মই ছাবস্ক্ৰাইবাৰ বুলি নকওঁ, মানে দুইজনে এখন ঘৰৰে ভায়েক আৰু বায়েক দুইটাই মানে জব লৈছে SSC GD 2025ত, BSFত লৈছে দুইজনে। আৰু মোক খুব জোৰ কৰি নিমন্ত্ৰণ দিলে। আৰু মোৰ ঘৰৰ পৰা মানে কি হ'ল, মোৰ ঘৰ হ'ল আহঁতগুৰিত, আৰু আহঁতগুৰিৰ পৰা মানে যাব লাগিব ফুলগুৰি ছাইডে, তো তাতে মোক নিমন্ত্ৰণ দিলে আৰু মই নিমন্ত্ৰণটো ৰক্ষা কৰিব লগা হ'ল। আৰু বহুত আগৰ পৰাই যিহেতুকৈ মোক কৈ আছে, চ' মই তালৈ গৈছিলোঁ। তোমালোকক বাৰু দুইটাৰে মই ইয়াত ফটো লগাই দিম, তোমালোকে চাব পাৰিবা। মই ফটো লগোৱাৰ কথাটো কিয় কৈছোঁ বুজিবা। দুইটাই খুব কষ্ট কৰিছে আৰু খুব কম বয়সত দুইজনে জব ল'বলৈ মানে পাৰিছে। SSC GDৰ আণ্ডাৰত BSFত দুইজনে লৈছে আৰু খুব সুন্দৰ, আৰু মাৰ্কো ভাল ভাল আছিলে। সিহঁতে CISFত ল'ম বুলি ক'লেও পাৰিলে হয়। গতিকে তেওঁলোকক মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ। আৰু মোক মাতি পেলাই যিখিনি মৰম আদৰ দিলে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই এই কথাটো কিয় কৈছোঁ, এইটো এটা মটিভেশ্যন। তেওঁলোকে কষ্ট কৰিছিল, মোক তেতিয়াই কৈছিল যে দাদা চাকৰি ল'ম বা চাকৰিৰ লগত লাগি আছোঁ, আমাৰ ঘৰৰ এইটো প্ৰব্লেম সেইটো প্ৰব্লেম আমি জানো, আমাৰ মধ্যবিত্ত পৰিয়ালৰ সমস্যাখিনিৰ কথা আমি জানো। গতিকে এই বস্তুখিনিক চাই তোমালোকে যাতে মটিভেশ্যন পোৱা বা মই নিজে যাতে মটিভেশ্যন পাওঁ, তাৰ বাবেহে মই কথাখিনি কৈছোঁ। গতিকে ধন্যবাদ সীমা আৰু সন্তোষ, তোমালোকে মোক মাতিলা, ইমানখিনি মৰম দিলা, মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এতিয়া কথাটো হ'ল কি, ইয়াৰ মাজতে আমাৰ পুলিচ ভেৰিফিকেশ্যনৰ বিষয়ে বহুতে নাজানে, মানে যিসকলৰ এপইণ্টমেণ্ট আহিছে বা আহিব। মানে কি, পুলিচ ভেৰিফিকেশ্যনৰ বাবে তোমালোকে অনলাইন কৰিব লাগিব। এখন কম্পিউটাৰ দোকানত গৈ আধাৰ কাৰ্ডেদি তোমালোকে পুলিচ ভেৰিফিকেশ্যনটো কৰিবা, আৰু তাৰ 3 দিন বা এসপ্তাহমানৰ পিছতে তোমালোকক থানালৈ মাতিব আৰু তাতে তোমালোকে গম পাবা কি কি ডকুমেণ্টছ লাগিব। তো এইটোৱে আছিল সৰু আপডেট পুলিচ ভেৰিফিকেশ্যনৰ। তাৰপিছত তোমালোকক আৰু এটা কথা কৈ দিওঁ, নতুন ভেকেঞ্চিটোৰ বাবে। নতুন ভেকেঞ্চিটোত তোমালোকে ছিট বুকিং যিটো চলি আছে, আমাৰ 23 তাৰিখৰ পৰা যিহেতু ফেব্ৰুৱাৰীৰ এক্সাম, গতিকে তোমালোকে কি কৰিব লাগিব, ফেব্ৰুৱাৰীৰে কোনোবা এটা ডেটত, এতিয়াও ডেটটো ফিক্স হোৱা নাই, সেই ডেটটোত তোমালোকে নিজৰ ছিটটো বুকিং কৰিব লাগিব। শ্বিফ্ট, বিশেষকৈ শ্বিফ্ট, মই ছিট বুলি কৈছোঁ, চৰি, শ্বিফ্টটো। আৰু শ্বিফ্টটো মানে কি, তোমালোকে মৰ্ণিঙত দিবা নে ইভিনিঙত দিবা সেইটো চাব লাগিব। ডেট কোনটোত দিবা, কোনটো তাৰিখত দিবা, মানে সেইটো চিলেক্ট কৰিব লাগিব। আৰু তোমালোকে যিমান পাৰা ওলোৱাৰ পিছতে তোমালোকে কৰি ল'বলৈ চেষ্টা কৰিবা। কিয়, কাৰণ পিছলৈ বহুত ভিৰ বাঢ়ি যাব, হয়তো তোমালোকে শ্বিফ্ট নাপাবাই, তেনেকুৱাও হৈ যাব পাৰে এইবাৰ। গতিকে কৰি ল'বা। আৰু এইটো নকৰিলে তোমালোকে এইবাৰ জবো নাপাবা, মানে তোমালোকৰ নাহিব, এডমিট কাৰ্ড নাহিব। গতিকে কৰি ল'বা আৰু জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। নতুন নতুন কেণ্ডিডেট আমি কথাবিলাক পাতি যাম, জড়িত থাকিবা। আৰু ল'ৰাবোৰৰ বাবে আমাৰ যিটো মেইল গ্ৰুপ, তলত ডিছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে এড হৈ ল'ব পাৰিবা। ধন্যবাদ, পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।